জিলাৰ উদ্যোগত লগতে ওদালগুৰি চিৰাং আৰু কোকৰাঝাৰ জিলাৰ সহযোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মগৰ যিটো সংস্কৃতি আমাৰ যিটো উৎসৱ যাক আমি মিনাম লেজ বুলি কওঁ মিনাম লেজ মাৰাং ইয়াক মিনাম লেজ মানে হ'ল আমাৰ নতুন বছৰ আৰু মাৰাং ইয়াক মানে এটা উৎসৱ মানে মাঘে সংক্ৰান্তি উৎসৱ গতিকে এই উৎসৱত দুদিনীয়া কাৰ্যসূচীৰে ইয়াতে পালন কৰা হ'ল যোৱাকালি বিভিন্ন কাৰ্যসূচীবিলাক ইয়াত ৰূপায়ণ কৰা হ'ল যেনেকৈ পতাকা উত্তোলন চাফাই অভিযান খেল কুদ তাৰোপৰি আমাৰ এটা ৰিজন লেভেলত এটা ইয়াত মানে আলোচনা চক্ৰ এটা হৈ গ'ল তাৰপিছতে আজি মুকলি সভা আৰু মুকলি সভাত মোক মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰিছিলে আৰু তেওঁলোকৰ নিমন্ত্ৰণ ৰক্ষা কৰি মই ইয়াত উপস্থিত হৈছোঁ আৰু মোক আজি ইয়াত উপস্থিত হৈ খুবেই ভালেই লাগিল কাৰণ আমাৰ ইয়াত যিখিনি মগৰ লোকসকল আছে গোটেই মগৰ লোকসকলে এই উৎসৱটোক তেওঁলোকৰ মানে জীৱনশৈলী হিচাপে তেওঁলোকে যিটো ইয়াক মানে আগ্ৰহ কৰি গ্ৰহণ কৰিলে লগতে ইয়াৰ উদযাপন কমিটিয়ে যিসকল অতিথিসকলক তেওঁলোকে মাতিছিলে গোটেই অতিথিসকল আহিছে আমাৰ তামোলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জলেন মোছাহাৰী দেৱো আহিছে তেওঁ সুন্দৰ ভাষণ কৰি গ'ল আৰু ভৱিষ্যতে আমি মগৰসকলে নিজৰ যদি কলা সংস্কৃতি যদি তেওঁলোকে গ্ৰহণ নকৰে তেনেহ'লে কোনে কৰিব তেওঁ উদাহৰণস্বৰূপে দিছে যদি আমি বড়ো মানুহে যদি গামোচা আমি যদি নিপিন্ধো দখনা যদি আমাৰ ছোৱালী বা আই মাতৃসকলে যদি নিপিন্ধে তেনেহ'লে কোনে পিন্ধিব গতিকে তেওঁ অনুৰোধ কৰি গৈছে যে আপোনালোকেও যেনেকৈ যেনে নহওক কিয় নিজৰ যিটো বেশভূষা নিজৰ যিটো কলা সংস্কৃতি সেইটো আপোনালোকে মানে কি অকণো পিছ নোহোৱাকৈ গ্ৰহণ কৰি যাওক তেতিয়াহে আপোনালোকৰ জাতিটো আগুৱাই যাব পাৰিব যোৱাবেলি অৰ্থাৎ যোৱা বছৰ আপোনাৰ আমাৰ মগৰ সংঘৰ ভৱন বুলি গোলাঘাট জিলাৰ উৰিয়াংঘাট নামৰ ঠাইত 15 লাখ টকাৰ এটা স্কিম DDC ফালৰ পৰা আমি পাইছিলোঁ কিন্তু আজিকো প্ৰতি সেই মগৰ ভৱনটো সম্পূৰ্ণ হৈ নুঠাত আমি কিছু শংকিত হৈছোঁ কাৰণ ইয়াৰ মানে যিখিনি টকা পইচা সেইটো দুৰ্ব্যৱহাৰ হৈছে নেকি এইটো অৱশ্যে বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চাহাবে 11টা জনগোষ্ঠী মানে গোৰ্খা জনগোষ্ঠীক এছটিকৰণ কৰিম বুলি তেওঁ মানে ঘোষণা কৰিছিল কিন্তু আজিতো প্ৰতি হৈ নুঠিল কাৰণ সেইখিনি কাম কৰিবলৈ কিছুমান ক্ৰাইটেৰিয়া ফুলফিল কৰিবলগীয়া হয় সকলোৱে সেইটো ফুলফিল কৰিব পৰা নাই আমি কিন্তু আমাৰ ফালৰ পৰা যিটো এথনটিক যিটো ৰিপৰ্ট দিব লাগিছিলে সেই এথনটিক ৰিপৰ্টটো আমি ইতিমধ্যে দিছোঁ আৰু আমাৰ যিখিনি মগৰ মানুহৰ যিটো মানে জীৱন ধাৰণৰ যিটো প্ৰণালী আমাৰ খাদ্য সেই খাদ্যবিলাক বা জীৱন ধাৰণৰ প্ৰণালী সেইবিলাকক চালে আমি সঁচাকৈয়ে ST কেটেগৰীত আমি পৰিম আৰু আমাক ভৱিষ্যতেও ST মানে আমাক লাগিবই মই গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলৰ অধ্যক্ষ প্ৰেম তামাংদেৱক মই ভাবিছোঁ যে এটা কথা আমি অনুভৱ কৰিছোঁ যে বৰ্তমান কাৰণে চৰকাৰে যিটো এটা ভাগ সেই ভাগটো যথেষ্ট নহয় কাৰণ আমাৰ গোৰ্খাসকলৰ যিমান জনসংখ্যা আছে মই অসম চৰকাৰক অনুৰোধ কৰিছোঁ যে DDC ফাণ্ডৰ পৰিমাণ সেই পৰিমাণটো বঢ়াই কমিটি গঠন কৰা হৈছে সেই কমিটিত আমাৰ মগৰসকলৰ এজনো সদস্য নাই আমি খুবেই দুখিত আমি এই বিষয়ে আমাৰ অধ্যক্ষকো আমি এই কথা মানে জনাইছিলোঁ কিন্তু তেওঁ এইটো চৰকাৰী বা ৰাজনৈতিক ফালৰ পৰাহে সদস্যবিলাক নিৰ্বাচিত কৰা হয় ইয়াত মোৰ কোনো মানে হাত নাই গতিকে মোৰ অধিকাৰো নাই গতিকে এইবাৰৰ যিটো 5 বছৰীয়া যিটো পৰিকল্পনা যিটো কমিটি আছে তাত আমাৰ মগৰসকলৰ সদস্য নাই